আছে গতিকে এতিয়া হাঁহে যেনেকে গাখীৰ আৰু পানীটো পৃথক কৰে আমি দালালে বিচাৰাটো পৃথক কৰিব লাগিব সেইখিনি গ'ল 3 জেনেৰেশ্যনৰ আগৰখিনি গ'ল প্ৰথম বসুন্ধৰা উলাওতে মোক মই বেলেগ নকওঁ আমাৰ লোকসভাৰ সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়ে মোক আহি ৰুমত আপত্তি কৰি থৈ গৈছে যে আপুনিতো গোটেই মানুহবিলাক লেণ্ডবিলাক এতিয়া নন ইণ্ডিজেনাছ মানুহক বিতৰণ কৰি দিব তো মই ক'লো চাওকচোন এখন চৰকাৰৰ মাটিৰ তলত ভৰিটো কিমান শক্তিশালী হৈ আছে আমি গণ্ডগোল কাম নকৰো আৰু আজি আপোনালোকৰ অভিযোগসমূহে অন্তত অসমক আজি বাৰ্তা এটা দি দিলে যে বসুন্ধৰাই অকল খিলঞ্জীয়াকহে সন্মান দিছে এই বাৰ্তাটো আজি আপোনালোকে পঠাই দিলে মই যেটো পলিটিক্যাল মেছেজ দিব খুজিছিলো হেতু মোৰ জায়গাত আপোনালোকে দি দিলে মই আপোনালোকক ধন্যবাদ জনাইছো যে আপোনালোকে 5 মিনিট পলিটিক্যাল মেছেজ যেটো মই ক'ব পৰা নাছিলো ইমান দিনে হেতু বিতৰণ কৰি দিয়াত আপোনালোকে মোক সহায় কৰি দিলে যে আমি বসুন্ধৰাত আমি বেসিক নৰ্মছটোৰ লগত কম্প্ৰমাইজ কৰা নাছিলো মই ৰাজ্যপালৰ ভাষণৰ সময়ত ডাটা দিম যে ভাবকচোন শিডিউল কাষ্ট মানুহবিলাকৰ হাতত আজিলৈকে মাটিৰ পট্টা নাছিল এসটিৰ হাতত পট্টা নাছিল ওবিসি মানে অকল মৰাণ মটক মানুহ সকলে তিনিচুকীয়াত এবাৰ মাটি পাইছে তেওঁলোকৰ হিষ্ট্ৰী আহোমতকৈ আগত না ৰনুজা মই ঠিকে কৈছো না আজি সেই মানুহখিনিক এখন চৰকাৰে 16 তাৰিখৰ পৰা মাটিৰ পট্টা দিব আপোনালোকেতো চিয়াৰফুল হ'ব লাগে যে হয় এইখন বিধানসভা ইমান ডাঙৰ কাম কৰিল আজি সকলে পোৱা নাই তেওঁলোকে বসুন্ধৰা 3 পাব 4 পাব 5 পাব যদি কংগ্ৰেছে ইমান বছৰ নকৰা কাম এটা আমি হাতত লৈছো আমিতো 65 বছৰ বিচৰা নাই আমি 5 বছৰহে বিচাৰিছো মোৰ 5 বছৰ 3 বছৰ তেনেকুৱা নাই হোৱা এখন তেনেকে নহয় প্লিজ উকিল গগৈ মাননীয় অধ্যক্ষ মহোদয় অসমৰ যদি মুখ্যমন্ত্ৰী মই 27 বছৰৰ পৰা আছিলো তেতিয়া মই কি ক'ম আৰু মোৰটো উপায় নাই আৰু মোৰ এটা ক্লিয়াৰিফিকেশন লাগে আপুনি কৈছে যে মানে অধ্যক্ষ মহোদয় মই বহুত দিন কৈছো যে এইখন চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক দাবী এতিয়া আৰু নালাগে আমাৰ কাৰ্যসূচী হৈ থাকে গতিকে কাৰ্যসূচী আৰু স্পিকাৰ আছে আমাৰ মনোৰঞ্জন তালুকদাৰ এনে নকয় তথাপিতো কৈছে যেতিয়া মই উত্তৰটো দি দিম খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত আপুনি কৈছে মোৰ তাত ডিমত থাকিলেও মই মানি লৈছো কিন্তু খিলঞ্জীয়া মানুহে 6,89,155খন আবেদন কৰিলে আপোনালোকে ডিসপোজ কৰিলে অনলি 1,90,387 এগেইন 4,17,000 খিলঞ্জীয়া মানুহে আপোনাৰ ওবিসি এসটি নাপালে মাননীয় অধ্যক্ষ মহোদয় এইটো ল্যান্ডলেছে পায় কিবা ল্যান্ডলেছ নাই যদি মোক নাম দিয়ক না ঠিক আছে আমি আপোনাক মই আহ্বান জনাইছো এই বসুন্ধৰা হৈ যোৱাৰ পিছতো নোপোৱা মানুহ কোনোবা আপত্তি কৰিছে জানো ইমান এটা ধুনীয়া অপাৰেশন হৈ গ'ল মানে এটা মিশন হৈ গ'ল না লখিমপুৰত কোনোবাই ডিসি কোৰ্টৰ আহি সন্মুখত কৈছে যে মই নাপালো জেনুইন নে গুৱাহাটীত কৈছে নে শোণিতপুৰত কৰিছে প্ৰথম কথা ল্যান্ডলেছ হ'ব লাগিব যদি যোৰহাটতো মাটি আছে এইটো ইয়াত নাপাব ল্যান্ডলেছ মানুহৰ কাৰণে হ'ব লাগিব খিলঞ্জীয়া হ'ব লাগিব আৰু দৰিদ্ৰ হ'ব লাগিব মানে এটা নৰ্ম যাৰ বহুত জায়গাত ফ্ল্যাট আছে তেও নাপাব আৰু যি সকলে ইয়াৰ পিছতো পোৱা নাই ফৰ্মুলা টানি তেওঁলোকে বসুন্ধৰা 3 চাই দিব আৰু যদি কাৰোবাৰ আপোনালোকৰ হাতত তালিকা আছে যে মোৰ সমষ্টিৰ এইখিনি খিলঞ্জীয়া মানুহে নাপালে নামখিনি দিয়ক আমি চাই দিম আৰু এবাৰ চাই দিম বঢ়াইটো আছো এই টাইম কিন্তু এইটো আমি অৰুণোদয়ৰ লগত কম্পিট কৰা নাই আৰু এটা কথা ভাবকচোন যে এনেকে অসমত কেতিয়া লাখ মানুহক মাটিৰ পট্টা দিছিলে আজি যে 2 লাখ মানুহক যে মাটিৰ পট্টা দিয়া বুলি যে হাউসৰ ৰেকৰ্ডত গৈ আছে তাতকৈ কীৰ্তিত্ব মোক কি লাগে মোৰ আগত ইমান সিএম আছিলে 15 বছৰ সিএম থাকি 15,000 মাটিৰ পট্টা দিব পৰা নাই আজি মই যদি 2 লাখত দিছো মোৰ আপোনালোকে ইমান প্ৰশংসা নকৰিব এই হাউসৰ ৰেকৰ্ডটো বৰ ডাঙৰ ৰেকৰ্ড 100 বছৰ পিছতো থাকি যাব যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 2 লাখ মানুহক মাটিৰ পট্টা দিছে এটো বৰ ডেঞ্জাৰ ৰেকৰ্ড থাকি গ'ল আপোনালোকে ক'ব লাগে 2000 মানুহক দিছে আপোনালোকে নিজেই কৈ আছে 2 লাখে পাইছে 2 লাখ তৰুণ গগৈ চৰকাৰত মই মন্ত্ৰী আছিলো কেতিয়াবা 2 লাখ মানুহক পট্টা দিছো নেকি
প্ৰফুল্ল মহন্ত চৰকাৰ মই ওচৰৰ পৰা দেখিছিলোঁ, এজিপিৰ চৰকাৰ, ইয়াতকৈতো ডাঙৰ অসমীয়া চৰকাৰ কোনো নাছিল। 2 লাখ মানুহক দিছিল নেকি? হিতেশ্বৰ শইকীয়া দিনত চৰকাৰ, মোৰ তেওঁ গুৰু আছিলে, তেওঁ 2 লাখ মানুহক মাটিৰ পট্টা দিছিলে নেকি? গতিকে সকলোৰে ৰেকৰ্ড ব্ৰেক কৰি 2 লাখ মানুহক মাটিৰ পট্টা দিয়া বুলি আপোনালোকে হাউচত কৈ আছে, এইটোতো মোৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তিৰ দিন নহয়। আমাক ইয়াতকৈ কি লাগে কওকচোন? এখন চৰকাৰে যদি 3 বছৰত 2 লাখ মানুহৰ জীৱনত হাঁহি বিৰিঙাব পাৰে, এখন চৰকাৰে যদি 3 বছৰত ইমান প্ৰতিকূলতাৰ মাজতো 2 লাখ ভূমিহীন লোকক যদি মাটিৰ পট্টা তুলি দিব পাৰে, সেইখন চৰকাৰক তাতকৈ আৰু নালাগেতো। ইয়াৰ পিছত পেট্ৰলে অভাৰফ্ল' কৰি দিব, গাড়ী বোলে তেলে অভাৰফ্ল' কৰি আছে। আজি যেতিয়া আমি মাটিৰ পট্টা বিলাব যাম, মই সিদিনাখন লিষ্টখন চাই আছো যে জোনাইত 35,000 মানুহে মাটিৰ কাগজ পাব। তাতকৈ কি লাগে কওকচোন? হিমন্ত বিশ্ব শৰ্মাৰ দৰে সৰু মানুহ এটাক জীৱনত ইমান প্ৰাপ্তি, ইমান খ্যাতি, তাতকৈ আৰু কি লাগে মোক? মই যোগেন মোহনক, এইটো খ্যাতি মোৰো নহয়, যোগেন মোহন আছেনে নাই? মইতো কম যে হাউচে তেখেতৰ নামত এটা ডাঙৰ তালি বজাওক, তেওঁৰ এইটো কৃতিত্ব যে তেখেতে 1000 নহয়, 2 নহয়, 3 নহয়, 10 নহয়, 20 নহয়, 50 নহয়, 1 নহয়, 1.5 নহয়, 2 লাখ মানুহক মাটিৰ পট্টা দিছে। ইমান ডাঙৰ চাইলেণ্ট ৰিভলিউচন কোনো ষ্টেটতে হোৱা নাই, এটা নীৰৱ বিপ্লৱ। মই নাজানো লেফ্ট ফ্ৰণ্টে কিমান দিছে কেৰালাত এনেকে 3 বছৰ, মই নাজানো, আধিয়াৰ সময়ত দিব পাৰে। এই লেফ্ট গভৰ্ণমেণ্টে ভূমি সংস্কাৰ কৰিছে বেংগলতো, সেইকাৰণে মই নাজানো বুলি কৈছো, শব্দটো মই জানো বুলি কোৱা নাই। গতিকে ইয়াৰ পিছতো মই বৰপেটাৰ ইনচাৰ্জ মন্ত্ৰী কোন ৰণোজ পেগুনে, মই অনুৰোধ কৰিছো যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই যিখিনি নাম কৈছে যে খিলঞ্জীয়া মানুহ বাদ পৰি গৈছে, আমি ইমিডিয়েটলি চাম। 3টা কণ্ডিশ্যন, ভূমিহীন হ'ব লাগিব, খিলঞ্জীয়া হ'ব লাগিব, আৰু তেওঁলোক এটা লেভেলতকৈ আৰ্থিক উপাৰ্জন বেছি হ'ব নালাগে। আৰু লেভেলটো জিলাই বেলেগ, ডিব্ৰুগড়ত বেলেগ হ'ব, শিৱসাগৰত বেলেগ হ'ব। সেইকাৰণে আৰু মই যিসকল সংখ্যালঘুৰ মানুহে নাম বসুন্ধৰাত অহা নাই, তেওঁলোকৰ ক্ষেত্ৰত আমি মাটি নিদিওঁ বুলি ক'তো কোৱা নাই, সেইটো ভুল মেছেজ যাব নালাগে। কিন্তু বসুন্ধৰাত নহয়, আপোনালোকে নৰ্মেল LSCত লৈ আহক। কোনোবা গৰীয়া মানুহে পোৱা নাই, মৰিয়া মানুহে পোৱা নাই, বিধায়কজন LSCৰ মেম্বাৰ, তেওঁ LSCত লৈ আহক। প্ৰত্যেক মাহত এখন LSCৰ বৈঠক হয়, আৰু দি থাকক। এইটো বসুন্ধৰাটোৰ কাৰণেহে বসুন্ধৰা, বাকীটো লেণ্ড এলটমেণ্টটো বন্ধ হৈ যোৱা নাই, লেণ্ড এলটমেণ্ট চলি থাকিব। তৃতীয় কথা, এতিয়া আমি নেক্সট ৰিফৰ্ম আনিম যে VGR PGRত বহি থকা মানুহখিনিকো কেনেকৈ আমি মাটিৰ পট্টা দিব পাৰোঁ। এইটো আমাৰ নেক্সট জেনেৰেশ্যন ৰিফৰ্ম। অহা কিছুদিনৰ ভিতৰতে NC মাটিখিনি কেডেষ্ট্ৰেল আমি কৰি পেলাম, তেতিয়া আৰু 1 লাখ মান মানুহে মাটিৰ পট্টা পাব, যেতিয়া নন কেডে। গতিকে বসুন্ধৰাটো 10 বছৰ চলিব লাগিব, কাৰণ ইমান দিন ভূমি ৰিফৰ্ম হোৱাই নাই। 1000 গাঁও নন কেডেষ্ট্ৰেল হৈ আছিল, এতিয়া কেডেষ্ট্ৰেল হ'ব। কেডেষ্ট্ৰেলৰ কাম চলি আছে, ড্ৰোন মেপিং চলি আছে, কেডেষ্ট্ৰেলৰ পিছত তেওঁলোকে পাব। তাৰ পিছত বসুন্ধৰাত কাম আছে, এজমালি পট্টাবোৰ ভাঙি পেলাই আমি ইণ্ডিভিজুৱেল মাটিৰ পট্টা দিয়া, যাতে ভায়েক ককায়েকৰ মাজত মাটিৰ কাজিয়া কমি যায়। আমি ইমানলৈকে চিন্তা কৰিছো যে এজমালি পট্টাবিলাকৰ কাৰণে ভায়েক ককায়েকৰ কাজিয়া লাগে। নেক্সট আমাৰ বসুন্ধৰাত আছে যে এজমালি পট্টাবিলাক আমি ভাঙি দিম, যাতে এজন মানুহে এজন মানুহৰ গৰাকী হ'ব পাৰে। NC ভিলেজবিলাকক দিম। তাৰ পিছত আমি কৰিব খুজিছো ক'ত, VGR PGRত এটা নৰ্মছৰ ভিতৰত তেওঁলোকক আমি দিব খুজিছো। BTRত আৰু ইতি বিশ্বমতাৰী, কি নাম, লৰেন্স বৈশ্যমতাৰী, এইটো তাতো আৰম্ভ হৈছে, তাতো বহুত মানুহে এতিয়া মাটিৰ পট্টা পাব যিখিনি তাৰ থলুৱা মানুহ আছিলে। গতিকে এটা ডাঙৰ লেণ্ড ৰিফৰ্মৰ কাম আৰম্ভ হৈছে। আৰু মইতো ভাবো যে মনোৰঞ্জন তালুকদাৰৰ দৰে সন্মানীয় বিধায়ক যোনে লেণ্ড ৰিফৰ্মৰ কাৰণে ইমান দিন আন্দোলন কৰিলে, কম কৰি হ'লেও 2 লাখ মানুহক দিব পৰাটো আপোনালোকেতো এইটোতো সমৰ্থন দিব লাগে, ইৰেছপেক্টিভ অফ পলিটিকেল লাইফ। গতিকে আৰু মই
এইটো কৈছে PRF ভাঙি মাটি দিয়াটো এইটো আমাৰ বসুন্ধৰা লক্ষ্য নাছিলে ফাইনেলি মই এটা কথা কৈ সামৰণি মাৰিছো যে চৰৰ মাটিখিনি লৈ মই উদ্বিগ্ন কেইদিনমান আগতে আমি ওৰাঙৰ পৰা মানুহ কিছুমানক এভিকশন কৰিলো এভিকশন কৰি আমি তেওঁলোকক লাহৰি ঘাটত পট্টা দিব খুজিলো আমচুৰ লগতো মোৰ কথা হ'ল পিছত মোক দিছে কলে স্যাৰ এইবিলাকতো মাতব্বৰে ৰাখি দিছে মাটি লাহৰি ঘাটৰ বিধায়কো মই নকওঁ আৰু যে তেওঁকো মই মাতি আনিলো যে মাতব্বৰ 22 জন মাতব্বৰে 2000 বিঘা মাটি ৰাখি থৈ দিছে আৰু নিকিন মুছলিম মানুহবিলাকে যেতিয়া তাত গৈ বহে এটাক পিটে তাতো এটা মাতব্বৰৰ লগত আমি ফাইট কৰি আছো মৰিগাঁও আৰু মাতব্বৰ কেজনে পলিটিক্যাল প্ৰটেকশন পায় এটা মই মাতব্বৰ কেজনক চাহ খাব মাতিছো মোৰ তাত একেদিনাই যাতে মেইন সুইচটো টাইট কৰি পঠাব পাৰো একোজন মাতব্বৰে চৰত কিমান বিঘা বিঘা মাটি লৈ আছে গতিকে চৰত যদি ভূমিৰ লেখন হয় আৰু দুখীয়া দৰিদ্ৰ মানুহক যদি মাটিখিনি দিব পাৰো তাত মোৰ কোনো আপত্তি নাই কিন্তু তাৰ কাৰণে কংগ্ৰেছৰ দিনত ভূমি লেখনৰ কামেই নহল চৰত